নমস্কাৰ অসমবাসী ৰাইজ, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ কথাটো হ'ল আজি দুদিন আগতে দিছোঁ মই ভিডিঅ' এটা। এই যে আমাৰ কামাখ্যা অম্বুবাচী মেলাত মুছলমানক যি বেয়া ব্যৱহাৰ কৰা হ'ল, তাতে দোকান দিব নিদিলে। মই শুনা পাইছোঁ, পিছত গম পালোঁ যে সেই দুগৰাকী মহিলা একচুৱেলি তেওঁলোকে তাতে দোকান দিব গৈছিলে। তেওঁলোকে দোকান দিয়াৰ সুবিধা নাপায়, তেওঁলোকে এইটো হিন্দু মুছলমানলৈ কনভাৰ্ট কৰি এটা বিতৰ্ক সৃষ্টি কৰিব খুজিছিলে। এতিয়া কথাটো কৈ আছো, যিখিনি মানুহ তাৰমানে আমাৰ ইয়াতে হিন্দু মুছলমান কৰি থাকে, কিন্তু আপোনালোকে নাভাবো দেই, মই কিন্তু বহিৰাগত বিদেশীৰ কিন্তু মই ছাপৰ্ট নকৰোঁ। মই আগতে কৈ দিছোঁ, আগৰ ভিডিঅ'টো কৈছোঁ, মই বিদেশীক ছাপৰ্ট নকৰোঁ। কিন্তু মই হিন্দু মুছলমান যিখিনি কৰি ধৰ্মৰ নামত ঘৃণা বিষবাস্প বিয়পাই, মই কিন্তু তেওঁলোকৰ এগেইনষ্টে। মই কেতিয়াও বেলেগ ধৰ্মক ঘৃণা নকৰোঁ আৰু বেলেগেও নকৰাটো মই বিচাৰোঁ। এতিয়া মই এটা বহুতে নজনা কথা মই এটা জনাব বিচাৰিছোঁ আমাৰ ৰাম মন্দিৰৰ বিষয়ে। আমাৰ অযোধ্যাত যিটো ৰাম মন্দিৰ বনোৱা হৈছিলে, সেই ৰাম মন্দিৰ মূৰ্তি বংগভাষী মুছলমান জামালউদ্দিন আৰু তেওঁৰ পুত্ৰ আলাউদ্দিনে ৰামৰ মূৰ্তি বনাইছিলে, যিটোত লাখ লাখ ভক্ত যায় ৰাম মন্দিৰত পূজা কৰে। কিন্তু মই সিদিনা যিখিনি কামাখ্যা মেলাত যিখিনিয়ে ক'লে এই হিন্দুৰ তোমালোকে ইয়াতে মুছলমান কিয় বিক্ৰী কৰিব আহিছা, কিন্তু তোমালোকে কিন্তু কেতিয়াও নাযাবা দেই। অকল তোমালোক কেইটাকে কৈছো, তোমালোকে কেতিয়াও ৰাম মন্দিৰৰ দৰ্শন কৰিব নাযাবা। কাৰণ কিয়, সেই ৰাম মন্দিৰৰ মন্দিৰৰ মূৰ্তিয়ে বনাইছিলে মুছলমানে, দুই বাপেক পুতেকে মিলি, দুজন মুছলমান আছিল। মই নামটো কৈ দিলো আৰু কৈ আছো, যিটো ৰাম মন্দিৰৰ মূল দুৱাৰখন বনাইছিলে নৱাজ শ্বৰীফ, আৰু তাৰ লগত যিখিনি গোটেইখিনি আছিল নৱাজ শ্বৰীফে, মূল যিখন দুৱাৰ আছে নৱাজ শ্বৰীফে বনাইছিল, আৰু বাকীখিনি বনাইছিল নৱাজ শ্বৰীফৰ লগত থকা যিখিনি গোটেইখিনি মুছলমান সম্প্ৰদায়ৰ। এতিয়া মই ৰাইজৰ আপোনালোকক প্ৰশ্ন কৰিলো, যদি মন্দিৰে বনাব পাৰে, মূৰ্তিয়ে বনাব পাৰে মুছলমানে, তেনেহলে অম্বুবাচী মেলাত হিন্দুৰ কিয় মুছলমানে বিক্ৰী কৰিব নোৱাৰে? প্ৰশ্নটো মই আপোনালোকলৈ ঠেলি দিলো। আৰু এটা কথা কওঁ, যদি এনেকৈ আমি হিন্দু মুছলমান কৰি থাকো, কিন্তু অসমীয়া তথা খিলঞ্জীয়া জাতিটো কিন্তু কেতিয়াও আগবাঢ়ি নাহে। আমি হিন্দু ঘৃণাৰ ভাৱটো আমি আঁতৰাই আমি সকলোৱে একেলগে মিলি কৰ্ম কৰিলেহে জাতিটো আগবাঢ়িব। সেইকাৰণে সকলোকে অনুৰোধ কৰিছো, আপোনালোকে কৰ্ম কৰক। জুবিন গাৰ্গদেৱে কৈ গৈছে যে কৰ্ম কৰিলেহে জাতিটো উঠিব। সেইকাৰণে কৰ্মৰ ওপৰত জোৰ দিয়ক। এই ধৰ্মৰ ঘৃণা ভাৱবিলাক মনৰ পৰা আঁতৰাই দিয়ক। দেশ একদম পিছুৱাই যাব, মই গেৰাণ্টি দিছো। কিন্তু কমেণ্ট বক্সত জনাব, জয় আই অসম, জয় জুবিন দা।